নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ গুণোৎসৱ 2024 সম্বন্ধীয় এটা নতুন খবৰ। গুণোৎসৱ 2024 সম্পৰ্কীয় এটা নতুন আপডেট আমাৰ হাতত আহি পৰিছে আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক তাকেই জনাবলৈ গৈ আছোঁ। ছাৰ বাইদেউসকল, এই মুহূৰ্তত প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে আছে গুণোৎসৱ 2024 সম্পৰ্কীয় এটা নতুন আপডেট। আৰু এই নতুন আপডেটটো হৈছে এইবাৰ গুণোৎসৱ 2024ত অন্য বিদ্যালয়ত ডিউটি কৰিব লাগিব নোডেল শিক্ষকসকলে। গুণোৎসৱ 2024ত নোডেল টিচাৰসকলেও অন্য বিদ্যালয়ত ডিউটি কৰিব লাগিব। ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা গুণোৎসৱত শিক্ষকসকলক নিজৰ ক্লাষ্টাৰৰ ভিতৰত ছাফল কৰা হৈছিল যদিও এইবাৰ নোডেল শিক্ষকসকলকো অন্য বিদ্যালয়ত ডিউটি দিয়া হৈছে। আপোনালোকে গম পায় যে গুণোৎসৱৰ গাইডলাইন অনুসৰি গুণোৎসৱৰ বাহ্যিক মূল্যায়নৰ দিনা বিদ্যালয়ৰ প্ৰধান আৰু নোডেল শিক্ষকৰ বাহিৰে আন কোনো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকিব নোৱাৰিব। আৰু সেই অনুসৰি বিদ্যালয়ৰ আন শিক্ষক শিক্ষয়িত্ৰীসকলক অন্য বিদ্যালয়ত ডিউটি দিয়া হৈছিল। কিন্তু এইবাৰ গুণোৎসৱ 2024ত নোডেল শিক্ষকসকলকো আন বিদ্যালয়ত ডিউটি দিয়া হৈছে। ইতিমধ্যে এই সম্পৰ্কে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰৰ ফালৰ পৰা অৰ্ডাৰ কপি অৰ্থাৎ নিৰ্দেশনা পত্ৰও প্ৰকাশ কৰা হৈছে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক এটা অৰ্ডাৰ কপি দেখুৱাই দিছোঁ আৰু এই অৰ্ডাৰ কপিটোৰ একেবাৰে তলৰ পিনে আপোনালোকে চালে দেখা পাব ইয়াতে থকা ছিগনেচাৰটো হৈছে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰৰ। ইতিমধ্যে এনেকুৱা কপি আপোনালোকে গুণোৎসৱ 2023তো দেখা পাইছিল, কিন্তু ইয়াতে মন কৰিবলগীয়া কথাটো হৈছে ইয়াতে এই অৰ্ডাৰ কপিটো যিগৰাকী শিক্ষকৰ কাৰণে ইছ্যু কৰা হৈছে তেওঁ হৈছে বিদ্যালয়ৰ এগৰাকী নোডেল শিক্ষক। ইয়াতে থকা ডাটাবোৰ মই বিশেষ কাৰণবশতঃ হাইড কৰি দিছোঁ, কিন্তু ইয়াতে আপোনালোকৰ তলৰ পিনে চালে স্পষ্টকৈ দেখা পাব ইয়াতে এগৰাকী শিক্ষকক 3 দিন 3খন অইন বিদ্যালয়ত ডিউটি দিয়া হৈছে। ইয়াতে মন কৰিবলগীয়া কথাটো হৈছে যে নোডেল টিচাৰ এজনক নিজৰ বিদ্যালয়ৰ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখনো অইন বিদ্যালয়ত ডিউটি দিয়া হৈছে। গুণোৎসৱৰ গাইডলাইন অনুসৰি গুণোৎসৱৰ বাহ্যিক মূল্যায়নৰ দিনা বিদ্যালয়ত নোডেল শিক্ষকজন নিজৰ বিদ্যালয়ত উপস্থিত থাকিব লাগে যদিও সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা প্ৰকাশ পোৱা এনে নিৰ্দেশনাৰ পাছতে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ পিছত লক্ষণীয় হ'ব সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এই সম্পৰ্কে কি ব্যৱস্থা গ্ৰহণ কৰা যায়। তো ছাৰ বাইদেউসকল, থুলমূলকৈ কথা এইখিনিয়েই যে এইবাৰ গুণোৎসৱ 2024ত নোডেল শিক্ষকসকলেও অইন বিদ্যালয়ত ডিউটি কৰিব লাগিব। ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা গুণোৎসৱত প্ৰধান শিক্ষক আৰু নোডেল শিক্ষকৰ বাহিৰে আন শিক্ষকসকলে অইন বিদ্যালয়ত ডিউটি কৰিছিল যদিও এইবাৰ নোডেল শিক্ষকসকলেও অইন বিদ্যালয়ত ইনভিজিলেটৰৰ ডিউটি কৰিব লাগিব। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়েই লৈ আহিলোঁ। ধন্যবাদ।